Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত আসাম টাইপ ৰিক্ৰুইটমেণ্ট বা আসাম পুলিচৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছোঁ। আমি সকলোৱে এটা টপিক সকলোৱে পাহৰি গৈছিলোঁ আৰু সেই টপিকটো হৈছে অযোধ্যা ৰাম মন্দিৰ। আমি সকলোৱে পাহৰি গৈছিলোঁ যে অযোধ্যাৰো আমি কিছুমান কুৱেশ্যন আহিব পাৰে, আমি বহুতে পাহৰি গৈছিলোঁ। তো আজি আমি এই ভিডিঅ'টো অযোধ্যা ৰাম মন্দিৰৰ ওপৰত কেইটামান কুৱেশ্যন ৰিভিজন কৰিম, য'ত আপোনালোকে কেইটা পাৰে কেইটা নোৱাৰে কমেণ্ট ছেকশ্যনত জনাব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ভালে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছবোৰৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হোৱাট ইজ দ্য নিউ নেম অফ অযোধ্যা জাংচন? অযোধ্যা জংচন ৰেল ষ্টেচনৰ নতুন নাম কি? ইয়াৰ শুদ্ধ অপশ্যন চি, অযোধ্যা ধাম জাংচন। অযোধ্যা জংচন ৰেল ষ্টেচনৰ নতুন নামটো হৈছে অযোধ্যা ধাম জাংচন। নেক্সট, হাউ লং ডিড দ্য হিয়াৰিং অফ ৰাম মন্দিৰ ডিছপিউট লাষ্ট? ৰাম মন্দিৰ বিবাদৰ শুনানি কিমান দিনলৈ চলিছিল? ইয়াৰ শুদ্ধ অপশ্যন এ, 40 দিন। ৰাম মন্দিৰ বিবাদৰ শুনানি 40 দিনলৈকে চলিছিল। নেক্সট, ইন হুইচ ইয়াৰ দ্য ভূমি পূজন অফ দ্য ৰাম টেম্পল ডান? কোন বছৰত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন বি, 2020। 2020ত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছিল। ইয়াৰ সম্পূৰ্ণ ডেটটো হৈছে 5 আগষ্ট 2020। 5 আগষ্ট 2020ত ভূমি পূজন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নিউ নেম অফ অযোধ্যা এয়াৰপৰ্ট? অযোধ্যা বিমানবন্দৰৰ নতুন নাম কি? ইয়াৰ শুদ্ধ অপশ্যন এ, মহাৰিষি বাল্মীকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। অযোধ্যা বিমানবন্দৰৰ নতুন নাম হৈছে মহাৰিষি বাল্মীকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। নেক্সট কুৱেশ্যন, অযোধ্যা ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যন ডি, চৰাইও। অযোধ্যা চৰাইও নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ৱেন উইল দ্য অযোধ্যা ৰাম মন্দিৰ ইনগ্ৰেটেড? কোন তাৰিখত অযোধ্যা ৰাম মন্দিৰ উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন বি, 22 জানুৱাৰী 2024। 22 জানুৱাৰী 2024 তাৰিখত অযোধ্যা ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। নেক্সট কুৱেশ্যন, অন হুইচ ডেট ৱাজ ৰামলালাছ লাইফ কনচেক্ৰেশ্যন টেক প্লেচ? কোন তাৰিখৰ ৰামলালাৰ আজীৱন প্ৰাণ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন চি, 22 জানুৱাৰী 2024। 22 জানুৱাৰী 2024 তাৰিখত ৰামলালাৰ আজীৱন প্ৰাণ প্ৰতিষ্ঠা হৈছিল। নেক্সট, হাউ মেনি পিভিলিয়নছ উইল দেয়াৰ বি ইন ৰাম টেম্পল? ৰাম মন্দিৰত কিমান মণ্ডপ থাকিব? শুদ্ধ অপশ্যন বি, 5টা। ৰাম মন্দিৰত 5টা মণ্ডপ থাকিব। নেক্সট, ৱেন ৱাজ দ্য ফাউণ্ডেশ্যন ষ্টন অফ অযোধ্যা ৰাম টেম্পল লেইড? অযোধ্যা ৰাম মন্দিৰৰ শিলান্যাস কেতিয়া হৈছিল? শুদ্ধ অপশ্যন এ, 5 আগষ্ট 2020। 5 আগষ্ট 2020 তাৰিখত অযোধ্যা ৰাম মন্দিৰৰ শিলান্যাস হৈছিল। নেক্সট, হোৱাট ইজ দ্য এষ্টিমেট কষ্ট অফ কনষ্ট্ৰাকশ্যন অযোধ্যা ৰাম মন্দিৰ? অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আনুমানিক খৰচ কিমান? শুদ্ধ অপশ্যন চি, 1800 কৰ'ৰ। অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ আনুমানিক খৰচ হৈছে 1800 কোটি টকা। নেক্সট, হোৱাট ইজ দ্য হাইট অফ দ্য অযোধ্যা ৰাম টেম্পল? অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান? শুদ্ধ অপশ্যন এ, 161 ফিট। অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা 161 ফিট। নেক্সট, ইন হুইচ ইয়াৰ বাবৰি মছজিদ ৱাজ ডিমলিছড? কোন চনত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন বি, 1992। 1992ত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। ইয়াৰ লগতে আমি তাৰিখটো জনাটো দৰকাৰ, 6 ডিচেম্বৰ 1992। 6 ডিচেম্বৰ 1992 চনত বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। নেক্সট, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং দ্য বাবৰি মছজিদ ডিমলিশ্যন ইন 1992? 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল?
ইয়াৰ শুদ্ধ অপশ্যন ডি নৰসিংহা ৰ 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল নৰসিংহা ৰ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকসকলে মনত ৰাখিব নেক্সট ইন হুজ ফেভাৰ ৱাজ দ্য ডিচিজন অন আয়োধ্যা ডিছপিউট অযোধ্যা বিবাদৰ সিদ্ধান্ত কাৰ পক্ষত আছিল ইয়াৰ শুদ্ধ অপশ্যন এ ৰাম জন্মভূমি ট্ৰাষ্ট অযোধ্যা বিবাদৰ সিদ্ধান্ত ৰাম জন্মভূমি ট্ৰাষ্টৰ ওপৰত আছিল নেক্সট হুইচ প্লেচ ৰিচেণ্টলি এণ্টাৰ দ্য গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ ফৰ বাৰ্নিং 4 লাখ ইনচেন্স ষ্টিক্স শেহতীয়াকৈ কোন ঠাইত 4 লাখ ধূপকাঠি জ্বলাই গিনেছ বুকত নাম পঞ্জীয়ন হৈছে ইয়াৰ শুদ্ধ অপশ্যন চি অযোধ্যা শেহতীয়াকৈ অযোধ্যা ঠাইত 4 লাখ ধূপকাঠি জ্বলাই গিনেছ বুকত নাম পঞ্জীয়ন হৈছে নেক্সট হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশ এট দ্য টাইম ৱেন বাবৰি মছজিদ ৱাজ ডিমলিছড বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন চি কল্যাণ সিং বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কল্যাণ সিং নেক্সট হাউ মেনি ফিট লং ইজ দ্য ইউনিক ইনচেন্স ষ্টিক that will be lit in Ayodhya on 22 January 2024 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অন্যান্য ধূপডাল কিমান ফুট দীঘল আছিল 2024 22 জানুৱাৰীত যিটো অযোধ্যাত ধূপকাঠি জ্বলোৱা হৈছিল সেই ধূপডাল কিমান দীঘল আছিল ইয়াৰ শুদ্ধ অপশ্যন ডি 108 ফিট 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত জ্বলোৱা অন্যান্য ধূপডাল 108 ফিট দীঘল আছিল নেক্সট হোৱাট ইজ দ্য হাইট অফ দ্য নিউ ষ্টেচু অফ ৰামলাল ৰামলালৰ নতুন প্ৰতিমূৰ্তিৰ উচ্চতা কিমান ইয়াৰ শুদ্ধ অপশ্যন বি 51 ইঞ্চ ৰামলালৰ নতুন প্ৰতিমূৰ্তিৰ উচ্চতা হৈছে 51 ইঞ্চ নেক্সট হুইচ হিষ্টৰিকেল ইভেণ্ট ইজ ৰিলেটেড টু দ্য ডিছপিউটেড লেণ্ড অফ আয়োধ্যা অযোধ্যাৰ বিবাদিত ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত ইয়াৰ শুদ্ধ অপশ্যন চি বাবৰি মছজিদ ডিমলিশ্যন বাবৰি মছজিদ ভঙাৰ এই ঘটনাটো অযোধ্যাৰ লগত জড়িত আছে নেক্সট হোৱাট উইল হেপেন টু দ্য 4 কৰ্নাৰ অফ দ্য ৰাম মন্দিৰ কমপ্লেক্স ৰাম মন্দিৰ কমপ্লেক্সৰ 4টা চুকত কি হ'ব ইয়াৰ শুদ্ধ অপশ্যন এ 4 টেম্পলছ ৰাম মন্দিৰ কমপ্লেক্সৰ 4টা চুকত 4টা মন্দিৰ থাকিব Next, when did the Supreme Court give its final verdict on the Ayodhya dispute? অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে কেতিয়া দিছিল ইয়াৰ শুদ্ধ অপশ্যন এ 9 নৱেম্বৰ 2019 অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় উচ্চতম ন্যায়ালয়ে 9 নৱেম্বৰ 2019ত দিছিল Who sculpted the ৰামলালা মূৰ্তি ৰামলালা মূৰ্তি কোনে ভাস্কৰ্য শিল্প কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন চি অৰুণ যোগীৰাজ ৰামলালা মূৰ্তি অৰুণ যোগীৰাজে ভাস্কৰ্য শিল্প কৰিছিল নেক্সট হাউ মেনি বেঞ্চেছ অফ জাজেছ গেভ দ্য ভাৰ্ডিক্ট অন আয়োধ্যা ডিছপিউট অযোধ্যা বিবাদক লৈ কিমানখন বিচাৰপীঠে ৰায় দিছিল ইয়াৰ শুদ্ধ অপশ্যন এ 5খন অযোধ্যা বিবাদক লৈ 5খন বিচাৰপীঠে ৰায় দিছিল আৰু এই 5জন জাষ্টিছে ৰায় দিছিলে জাষ্টিছ অশোক ভূষণ জাষ্টিছ এছ এফ বব CJR ৰঞ্জন গগৈ জাষ্টিছ DY চন্দ্ৰচূড় জাষ্টিছ S আব্দুল নাজিৰ এই 5গৰাকী জাষ্টিছে ৰায় দিছিলে নেক্সট হাউ মেনি একৰ্ছ অফ লেণ্ড ৱাজ দ্য আয়োধ্যা ডিছপিউট অভাৰ কিমান একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল ইয়াৰ শুদ্ধ অপশ্যন বি 2.77 একৰ মাটিক লৈ অযোধ্যা বিবাদ আছিল নেক্সট হু হেজ লেইড দ্য ফাউণ্ডেশ্যন ষ্টন অফ শ্ৰীৰাম জন্মভূমি টেম্পল ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন বি নৰেন্দ্ৰ মোদী ৰাম জন্মভূমি মন্দিৰৰ আধাৰশিলা নৰেন্দ্ৰ মোদী স্থাপন কৰিছিল
নেক্সট, ইন হুইচ ষ্টেট ইজ আয়োধ্যা লোকেটেড? অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? এইটো এটা বহুত চিম্পল কুৱেশ্যন হয়, আমি সকলোৱে জানো। অযোধ্যা ক'ত আছে? অযোধ্যা আছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশ ৰাজ্যত অযোধ্যা অৱস্থিত। নেক্সট, হু ইজ দ্য আৰ্কিটেক্ট অফ আয়োধ্যা ৰাম টেম্পল? অযোধ্যা ৰাম মন্দিৰৰ স্থপতি কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি, চন্দ্ৰকান্ত চম্পুৰা। অযোধ্যা ৰাম মন্দিৰৰ স্থপতি আছিলে চন্দ্ৰকান্ত চম্পুৰা। নেক্সট, হুইচ অফ দ্য ফলোয়িং ৰিলেটেড টু ডিজাইন এণ্ড কনষ্ট্ৰাকশ্যন অফ ৰাম মন্দিৰ? তলৰ কোনটো ৰাম মন্দিৰৰ ডিজাইন আৰু নিৰ্মাণৰ সৈতে জড়িত? ইয়াৰ শুদ্ধটো অপশ্যন বি, লাৰ্ছেন এণ্ড টুব্ৰো। ৰাম মন্দিৰৰ ডিজাইন আৰু নিৰ্মাণৰ সৈতে জড়িত আছে লাৰ্ছেন এণ্ড টুব্ৰো। আৰু এটা ইম্পৰ্টেণ্ট কথা আছিলে, আমাৰ চেনেলত আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ 7টা পাৰ্ট লৈ অনা হৈছে, য'ত 2024 যিবিলাক ঘটনা আছে, যিবিলাক পুৰস্কাৰ পাইছিলে, সকলোখিনি এই 7টা পাৰ্টত মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আপোনাৰ সকলোৱে যাই একবাৰ চাই লওক, চেনেলত যাওক, যাই কেনে তাতে দেখা পাব 7টা পাৰ্ট আছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত, আপোনাৰ সকলোৱে চাই ল'ব। পৰীক্ষাত আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কেইটামান আহিবই, নিশ্চয় আহিব। গতিকে আপোনাৰ সকলোৱে দেৰি নকৰিব, চেনেলত যাওক আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সকলোকেইটা চাই লওক। আজিৰ এই 30টা কুৱেশ্যন আমি ৰিভিজন কৰিলোঁ, কাৰণ আমি সকলোৱে পাহৰি গৈছিলোঁ যে অযোধ্যা ৰাম মন্দিৰৰ ওপৰতো কিছুমান কুৱেশ্যন আহি যাব পাৰে। গতিকে এইটো এটা ৰিভিজন ভিডিঅ' আছিল। আশা কৰোঁ আপোনাৰ সকলোৱে কিছুমান পাৰিছে আৰু নোৱাৰাবিলাক চেষ্টা কৰক। তো আজিৰ ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কিছুমান নতুন ভিডিঅ' লৈ আনি আছোঁ, আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।